নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলচি ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আপোনালোকৰ বাবে আজি মই খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে ভৱিষ্যতে আৰু মে আৰু মাইথক লৈ যদি কিবা অসুবিধা আছিল মন দিব প্ৰেক্টিকেল ইউজ কৰাত মে আৰু মাইথক লৈ যদি কিবা অসুবিধা আছিল এই ভিডিঅ'ৰ জৰিয়তে আৰু ভৱিষ্যতে আপোনাৰ অসুবিধাটো নাথাকিব ঠিক আছে ইমানখিনি মই আপোনাক কথা দিব পাৰোঁ বলকচোন আমি শিকোঁ চাব মে মাইথত প্ৰথম ডেফিনেশ্যন হিচাপে আমি প্ৰায় জানো মেৰ প্ৰথম ডেফিনেশ্যনটো আপোনালোক জ্ঞাত ঠিক আছে যেটো আমি ষ্টুডেণ্ট ফালৰ পৰা আমি যেটো ৰিভিউ পাওঁ সেই হিচাপত কৈ আছোঁ দেই নেক্সট হ'ল মে শব্দৰ এই উইচ হিচাপতো আপোনালোকে জানে এইটো মই জাষ্ট পাইছোঁ ষ্টুডেণ্ট ফালৰ পৰা আৰু মাইথৰ এই পাষ্ট পসিবিলিটি হিচাপত আপোনালোকে পাইছে বা জানে এইটো মই ষ্টুডেণ্ট ফালৰ পৰা পাইছোঁ ঠিক আছে বলকচোন এই বাকিখিনি এইটোক লৈ আমি যাব লাগিব আৰু এইটোক লৈ যাব লাগিব বহুত দৰকাৰী হয় ঠিক আছে ওকে এতিয়া মোৰ প্ৰশ্নটো হ'ল মাইথ শব্দ আগৰ ভিডিঅ'ত আমি ধুনীয়াকৈ শিকি আহিছিলোঁ যে মাইথ শব্দ বা মে শব্দ কত কত ব্যৱহাৰ কৰিব লাগিব মন দিব আগৰ ভিডিঅ' যদি শিকা নাই বা চোৱা নাই বা তাৰ পৰা যদি কিবা লোৱা নাই তো সেইটো প্ৰথমে লৈ লওক তেতিয়া তাৰ পিছত এই ভিডিঅ'ত সোমাব তেতিয়াহে আপুনি লিংক কৰিব পাৰিব সহজ হ'ব সৰল হ'ব ঠিক আছে আৰু মই আইএলচি ইণ্টাৰনেশ্যনেল স্পকেন এণ্ড ৰিটেন ইংলিছ চেণ্টাৰ মাধ্যমেদি আপোনালোকক এই টপিকক লৈ ধুনীয়াকৈ দেখাব বিচাৰিছোঁ ঠিক আছে জাষ্ট শিকিব লিখিব আৰু ইংৰাজী কোৱা শিকিব ঠিক আছে বলকচোন আমি আগবাঢ়ো মে শব্দৰ আমি ডেফিনেশ্যন পাইছিলোঁ যে পসিবিলিটি মানে হ'ল সম্ভাৱনা মই ইয়াত অসমীয়াত লিখি দিয়া নাই আমি আগৰ ভিডিঅ'ত সৰু সৰুকৈ কৰি মই লিখি দিছিলোঁ কিন্তু এই ভিডিঅ'ত মই লিখি দিয়া নাই জাষ্ট বুজিবলৈ চেষ্টা কৰিব সেইকাৰণে আপোনাক ক'লোঁ মই যে সেই আগৰ ভিডিঅ'টো আপুনি অলপমান চাই ল'ব তেতিয়া এই ভিডিঅ'ৰ জৰিয়তে আপুনি যি শিকিব বিচাৰে বা আইএলচি আপোনাক যি শিকাব বিচাৰে ধুনীয়াকৈ আপুনি পাব ঠিক আছে ওকে বলকচোন আমি আগবাঢ়ো ওকে মে শব্দ মানে হ'ল পসিবিলিটি হয়নে পসিবিলিটিৰ বাবে আমাক মে শব্দ ব্যৱহাৰ কৰা হয় পসিবিলিটি মানে হ'ল সম্ভাৱনা এতিয়া ধৰি লওক হোৱা নাই হোৱাৰ এটা চান্সেছ থকা ঠিক আছে সম্ভাৱনাৰ অৰ্থ কৰিবৰ কাৰণে আমাক এই মাইট শব্দ মে শব্দৰ ইউজ কৰা হয় মাইট নহয় দেই সৰি ওকে মে শব্দৰ ব্যৱহাৰ কৰা হয় তো এক্সাম্পল আপোনাক দিয়া হ'ল ইট মে ৰেইন টুডে মানে হ'ল আজি বৰষুণ হ'ব চাগে হ'ব পাৰে কৈ নিদিব হ'ব চাগে ঠিক আছে হ'ব চাগে মানে হ'ল পসিবিলিটি সম্ভাৱনা ঠিক আছে তাৰ কাৰণে আমাক মে শব্দ লাগে ঠিক আছে এতিয়া মে শব্দ প্ৰেজেন্ট পাৰমিশনৰ কাৰণে আমাক মে শব্দ লাগে কি ক'লো মই প্ৰেজেন্ট পাৰমিশনৰ কাৰণে আমাক মে শব্দ লাগে এতিয়া চাব প্ৰেজেন্ট পাৰমিশন মানে ইয়াত অলপমান ইয়াৰ ভিতৰত যদি আমি সোমাই যাওঁ তো এই কথা পাওঁ যে এই কথাটো যথেষ্ট দৰকাৰী মন দিব ঠিক আছে একমাত্ৰ আইএলচি আপোনাক এই কথাটো দিব বিচাৰিছে যে চাবচোন সে ইট শোজ প্ৰেজেন্ট পাৰমিশন বেসড অন পসিবিলিটি ইমান ধুনীয়া কথা দিছে চাওকচোন ইমান ধুনীয়া কথা ইমান দৰকাৰী কথা ঠিক আছে মানে হ'ল কি কোৱা হ'ল ই পারমিশন হয় যেনেকৈ আমি কেনতো পারমিশন পাইছিলোঁ এতিয়া মে শব্দটো আমি পারমিশন পালো ঠিক আছে তো এই পারমিশন দুইটাৰ যে পাৰ্থক্যনো কি হয় কিবাটোতো পাৰ্থক্য থাকিব লাগিব সেই পাৰ্থক্যটো এই কথা দেখুৱা হ'ল যে আমি কেনত পাইছিলোঁ ঠিক আছে পারমিশন বুলি তো এতিয়া কেনৰ বিষয় লৈ আমি ভিডিঅ' আনিম ঠিক আছে সেই তাত কেনেকৈ ওয়ার্ক কৰে পারমিশন হিচাপে কেনৰ ব্যৱহাৰ পারমিশন হিচাপে কেনেকৈ হয় আৰু সেইটো আমি শিকিম কিন্তু এতিয়া আমি মেল পারমিশন বিষয় আমি শিকিবলৈ গৈ আছো ঠিক আছে ওকে বলকচোন আমি আগবাঢ়ো আমি পালো পারমিশন হিচাপত পসিবিলিটি ওয়াইজ সম্ভাৱনা অনুযায়ী আমাৰ পারমিশন লাগিব যেনেকৈ মে আই কাম ইন ইয়াৰ অৰ্থ কি হয় মই সোমাম নে মই ভিতৰলৈ সোমাম নে মই ভিতৰলৈ আহোনে
মন দিব এই কথাক লৈ আমাক মে আই কাম ইন বাক্যটো ব্যৱহাৰ কৰা যায় খুব সহজ হয় বুজিবলৈ চেষ্টা কৰিব জাস্ট ফিল কৰক কি ক'লো মই ফিল কৰক মই কি ক'ব বিচাৰি আছো কিন্তু মে আই কাম ইন মানে হল মই ভিতৰত সোমাব পাৰোনে মই ভিতৰলৈ আহিব পাৰোনে এই কথাটো নহয় পাৰো নোৱাৰো পৰা মানে হল কেন লাগে আমাক ঠিক আছে মে মানে হল সম্ভাৱনা অনুযায়ী ঠিক আছে তো এতিয়া কি কোৱা হল মে আই কাম ইন মানে হল মই ভিতৰলৈ যাওঁনে আহোনে সোমামনে এনেকুৱা ধৰণৰ অসমীয়াত ভাঙনিটো আমি এই বাক্যৰ কওঁ ঠিক আছে ওকে মন দিব ইংৰাজীত যি লিখা থাকে এজ ইট ইজ অসমীয়াত নিমিলিব পাৰে ঠিক আছে তো চাব তাৰ কাৰণে মই অপচন দিলো ঠিক আছে ওকে নেক্সট হল নেক্সট মে শব্দৰ ব্যৱহাৰ মন দিব মে শব্দৰ ব্যৱহাৰ নেক্সট 3 নম্বৰ অপচনত আমি পালো যে টু ডু উইশ শুভেচ্ছা যাচিবৰ কাৰণে শুভেচ্ছা জনাবৰ কাৰণে আমাক কি লাগে আমাক মে শব্দটো লাগে যেনেকৈ মে ইউ বি হ্যাপি ফৰএভাৰ এট অলপমান গুছি গ'ল দেই মে ইউ বি হ্যাপি ফৰএভাৰ মানে কি হয় আপুনি সদায় আনন্দত থাকক বা থাকিব বুজি পাইছেনে আপুনি সদায় আনন্দত থাকিব হ্যাপি থাকক ইয়াক লৈ আমাক কি লাগে এই মে শব্দটো লাগে উইশ কৰিবৰ কাৰণে ঠিক আছে ওকে শুভেচ্ছা জনাবৰ কাৰণে ওকে নেক্সট হল মই আশা কৰো যে এই মে লৈ যদি কিবা অসুবিধা আছিল আজিৰ পৰা এই অসুবিধাটো নাথাকিব ঠিক আছে ওকে মে মানে কি পালো অলপ ৰিপিটেশন কৰক মোৰ পাছে কি কৰিব প্ৰথম শব্দটো আমি পালো পসিবিলিটি সেকেন্ড শব্দ পালো আমি কি সেকেন্ড শব্দ পালো পারমিশন প্রেজেন্ট পারমিশন থার্ড শব্দ পালো হ্যালো টু ডু উইশ এই তিনটা আখৰ যদি তিনটা শব্দ যদি আপুনি হ্যালো তিনটা লাইন যদি বেলেগ কৰি ধুনিয়াকৈ মনত থব পাৰে তো মে প্ৰেক্টিকেল ইউজত তো ব্যৱহাৰ যেটো আছে হেইটো তো চিৰদিনৰ কাৰণে অসুবিধা যদি পাই আছিল তো নাপাব ঠিক আছে তো মনত থব খুব সহজ আৰু সৰল ভাষাত আপোনাক দিয়া হৈছে ঠিক আছে আইএলসি আপোনাক শুনালি সুযোগ লৈ ঠিক আছে সৰল আৰু সহজ ভাষাত শিকাবলৈ চেষ্টা কৰা হৈছে জাস্ট যি কোৱা হয় এই কথাটোক অনুভৱ কৰি অনুতাপ কৰি জাস্ট বুজিবলৈ চেষ্টা কৰিব ঠিক আছে ওকে এতিয়া মই আহো মাইট শব্দলৈ এই মাইট শব্দৰ প্ৰেক্টিকেল ইউজটো যথেষ্ট অসুবিধা মন দিব প্ৰেক্টিকেল ইউজত কষ্ট হয় স্টুডেন্ট বিলাকৰ ঠিক আছে লাৰ্নাৰ্স বিলাকৰ তো এই কোৰ্সৰ সহায়ত আপোনাক ধুনিয়াকৈ আজি ভিডিওৰ মাধ্যমেৰে আপোনাক ধুনিয়াকৈ মাইটৰ যদিও কিবা অসুবিধা আছিল বা বুজি পোৱাত বা মানে কি হৈছে ন ভুল বুজাবুজি যদি আছিল তো এই আজি ভিডিওৰ দ্বাৰা আৰু সেই মাইটৰ অসুবিধা ভুল বুজাবুজিটো নাথাকিব বুলি মই আশাবাদী ঠিক আছে খালি মোৰ কথাবোৰ ভালকৈ মন দিয়ক শুনক শিকক আৰু জীৱনত আগুৱাই যাওক ঠিক আছে বলকচোন আমি আগবাঢ়ো মাইট শব্দটো পাষ্ট পসিবিলিটি হিচাপত ব্যৱহাৰ কৰা হয় এতিয়া পাষ্ট পসিবিলিটি মানে কি হয় মন দিব পাষ্ট পসিবিলিটি মানে হল যদি মানি লওক ধৰি লোৱা হল যোৱা কালি কিবা হ'ব আছিল সম্ভাৱনা আছিল যে হোৱা সম্ভাৱনা আছিল কিন্তু নহল অতীতত কিবা হোৱা সম্ভাৱনা যদি আছিল মন দিব সেই সম্ভাৱনাটো নহল নোহোৱাৰ বিনিময়ত আমি মাইট শব্দটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এ ধুনিয়াকৈ ইংলিছতো দিয়া হৈছে কি কোৱা হল the sentence expresses an unreal situation when both the verb and object relate to the same person এতিয়া মন দিব মাইট শব্দৰ কেনেকৈ পাষ্ট হল ইয়া ধুনিয়াকৈ কোৱা হল যেটো মই যি অসমীয়াত ক'লো নহয় এই কথাটোহে ইংৰাজীত ধুনিয়াকৈ এক্সপ্ৰেছ কৰা হল বুজোৱা হল যে কিবা এটা কথা হ'ব আছিল নহল ৰিয়েল হ'ব আছিল সম্ভাৱনা আছিল নহল আনৰিয়েল হৈ থাকিল আনৰিয়েল সিচুৱেচন হৈ থাকিল ঠিক আছে তো হেই কথা মন দিব হেই কথা
মানে হল সেম ভার্ব সেম অবজেক্ট আৰু সেম পার্সনৰ লগত যদি আমি আকৌ কানেক্ট কৰো বা ৰিপিটেশন কৰো সেই ক্ষেত্ৰত আমি মে মাইট শব্দটো পাস্ট হিচাপে ব্যৱহাৰ কৰা হয় পাস্ট পসিবিলিটি বুজি পাইছেনে অতীতত হল হেটেন নহল আকৌ হল হেটেন নহল সেই কাৰণে হল হেটেন ক'বলগীয়া হৈছে তো ইয়াকলৈ আমাক কিছে মাইট লাগিব ওকে নেক্সট হল আমি এক্সাম্পল ধুনিয়াকৈ পালো it might rain yesterday মন দিব কি কোৱা হল it might rain yesterday মানে হল যোৱাকালি বৰষুণ হল হেতেন কিন্তু নহল কি কলো মই নহল এই কাৰণে নোহোৱাৰ বাবদ সম্ভাৱনা আছিল নহল তাৰ বাবে আমি মেৰ পাস্ট টেন্স মাইট হিচাপে আমি ব্যৱহাৰ কৰো ঠিক আছে ওকে নেক্সট হল মাইট শব্দৰ প্ৰেজেন্ট ফৰ্মতো আমি ব্যৱহাৰ কৰো কেনেকৈ বলকচোন এইটো বহুত খেলি মেলি কৰে মানুহ ইয়াত বহুত মানুহৰ কষ্ট হয় অসুবিধা হয় তো আজিৰ পৰা এই কষ্টটো নহব বুলি মই আশাবাদী বলকচোন খালি মোৰ কথাবোৰ শুনিব বুজিবলৈ চেষ্টা কৰিব আৰু যদি আপুনি মোৰ এবাৰ ভিডিও চাই মানে বুজি নাপায় সেই ক্ষেত্ৰত ভিডিওটো ডাউনলোড কৰি ল'ব আৰু বাৰে বাৰে ৰিপিট কৰি কৈছোন yes you can ঠিক আছে ওকে বলকচোন আমি আগবাঢ়ো মাইট শব্দ প্ৰেজেন্ট টেন্স হিচাপত present polite permission or request কি কোৱা হল present polite permission or request ৰ কাৰণে আমাক might শব্দটো লাগে এতিয়া কুডটো আছিল আমি ডেফিনেশন ওয়াইজ যেটো হেকিলো সেই তাতো আছিল যে present polite permission আছিল তো সেই পারমিশন কুডৰ পারমিশন আৰু ইয়াৰ পারমিশনৰ মাজত পাৰ্থক্য কি হয় পাৰ্থক্যটো হল মন দিব যে এই মাইটটো কেনেকৈ যায় চাব when the verb and object appears for the first time with a subject in a sentence মন দিব ইয়াত কি কোৱা হল যে আৰু এটা কথা ইয়াত অলপমান মেনশন কৰিলে ভাল আছিল কিন্তু মন দিব ই কি হয় ন পসিবিলিটি ওয়াইজ কি কলো মই might শব্দটো possibility wise present polite permission নতুবা request অৰ্থ কৰে ঠিক আছে possibility মানে সম্ভাৱনা দৰে ঠিক আছে সম্ভাৱনা অৰ্থ কৰিবৰ কাৰণে ঠিক আছে এটো present polite permission নতুবা request আহি যায় ঠিক আছে ওকে নেক্সট হল ইয়াত কি কোৱা হল এতিয়া might শব্দ past হয় নে present হয় কেনেকৈ ধৰা পেলাম আমি ইয়াত কোৱা হল যদি ভার্ব আৰু অবজেক্টটো সেম পার্সনৰ লগত আহে সেকেন্ড টাইম ঠিক আছে এই ক্ষেত্ৰত মাইট শব্দটো পাস্ট হৈ যায় ইয়াত ধুনিয়াকৈ কোৱা হল কি কোৱা হল যে মাইট শব্দটো যদি কি হয় সাবজেক্ট আৰু ভার্ব আৰু অবজেক্টটো সেম সাবজেক্টৰ লগত যদি আহে প্ৰথমবাৰৰ বাবে ঠিক আছে এই ক্ষেত্ৰত মাইট শব্দটো প্ৰেজেন্টত আহি যায় তো মই সহজ ভাষাত জাস্ট ক'ব বিচাৰিছো যদি মাইট শব্দটো কি আছে সেকেন্ড টাইম আহে with the same subject same verb same object second time that means past হয় might শব্দটো যদি same verb same object same person যদি first time আহে সেই ক্ষেত্ৰত আমাক কি লাগিব might শব্দটো প্ৰেজেন্টত অৰ্থ কৰে ঠিক আছে এক্সাম্পলটো পঢ়োচোন বলক ওকে might I ask you a question মানে মন দিব might I ask you a question মানে হল মই আপোনাক প্ৰশ্ন এটা সুধুনে এতিয়া এই বাক্যত মই আপোনাক প্ৰশ্ন এটা সুধিব পাৰিমনে এই কথাটো নহয় বা পাৰোনে এই কথাটো নহয় কাৰণ হল পৰা মানে কেন কুডত আহি যায় ঠিক আছে মেটো হল সম্ভাৱনা অনুসৰি যায় ঠিক আছে তো কেনেকুৱা যে মই আপোনাক প্ৰশ্ন এটা সুধুনে ঠিক আছে ইমান ধুনিয়া সেন্টেন্স ঠিক আছে তো আজিৰ পৰা এই মাইটৰ প্ৰেজেন্ট ফৰ্ম হিচাপত প্ৰ্যাকটিক্যাল ইউজ কৰাত আপোনাৰ অসুবিধা হ'ব নালাগিব আৰু আপোনালোকে পাৰিলে সেন্টেন্সটো মেকিং কৰক ঠিক আছে আৰু প্ৰ্যাকটিক্যাল লাইফত সেন্টেন্সটো কোৱা আৰম্ভ কৰক ঠিক আছে ইয়াতে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ